অনলাইনৰ পৰা ডগ ফুড আনিছিলোঁ এই চাওক আধা পেকেট এতিয়া এইকেইটাক দিলোঁ দেখিছেনে চাত ৰখি আছিলে একেবাৰে খাবলৈ নাপায় অৱস্থা নাই মানে লেৰেলি গৈছে গোটেইজনী আৰু এটা আছিলে সি গ'ল হ'বলা ত'তে ত'তে ডগ ফুড দিবলৈ ভয় লাগে কিছুমান কুকুৰে নাখায়ো আৰু কিছুমান কুকুৰে মানে পূৰা খায় এটাৰ বাৰু পেট পূজা হৈ গ'ল সি সেই গৈ পেলাই চাত বহি আছেগৈ ইয়াৰ পৰা দেখাব নোৱাৰিম বাৰু তললৈ আছে এতিয়া তাইক দি আছোঁ সৰুটো চাওক ওলাইছে দেখিছে তাৰমানে পেট পূজাটো হৈ গ'ল যে তাই বাকী আছে আৰু সেই কথা হ'ল কুকুৰক খানা চবতে দিব পাৰি কিন্তু কিছুমান মানুহে কি আপত্তি কৰে এয়া মোৰ চৌহদত হাগে বোলে কিবাহে হয় গতিকে সেইকাৰণে আজিকালি মানে ঘৰৰ সন্মুখত যিকেইটা কুকুৰ আহে তাকেই সিহঁতকে দিওঁ আৰু মই তাই দেখিছে ক'ত বিচাৰি ফুৰিছে মই দিছোঁ তলত তাই সেইফালে চাগে কিবা এটা পালে বেঙি মস্ত এজনী আৰু আমাৰ মানে কলেজতো কেইবাটা কুকুৰ আছে তো মই ভাবিছোঁ এনেকৈ লৈ লৈ যাম সিহঁতকে খুৱাম আৰু ভালো লাগে ন এনেকৈ এই কিছুমান কুকুৰে মানে ডগ ফুডটো খাবলৈ কিয় বেয়া পায় নাজানো তাই ভৰিৰ ওচৰতে এটা আছে তাই হয়তো বিচাৰিয়ে পোৱা নাই এইবোৰে আৰু এনেকৈ ভাল লাগে ন তাই পেট চেট ভৰি গ'ল এতিয়া তাই থাকে সেইখিনিত সেই বগা গাড়ীখন দেখিছোঁ যে সেইখিনিতে তাই হয়তো পোৱালি আছে মই সদায় দেখি থাকোঁ তাইক দেই তাই তাতে থাকে এতিয়া আৰু লাহে লাহে যাব আৰু ৰাস্তা ক্ৰছ কৰি তালৈ সৌজনী দেখিছেনে গৈ আছে পোৱালিকেইটাৰ ওচৰলৈ সেইটো ওলাই আহিছে এতিয়া আৰু এয়া ইহঁতক দি কৰি 1 কেজি ডগ ফুড আনিছিলোঁ এই কেইটামান ৰখিছেগৈ আৰু 20টামান মই ডগ ফুডটো সাধাৰণতে মোৰ স্কুল বেগতে ৰাখোঁ কাৰণ ৰাস্তাই ঘাটে কুকুৰ চুকুৰ পালে এনেকৈ মই দি দিওঁ যিকেইটা খায় আৰু চবেইটো প্ৰিফাৰ নকৰে খোৱাটো হয়তো সৰুৰ পৰা অভ্যাস নাই কাৰণে নাখায় বহুতে সৰুজনী দেখিছে তাই এইফালৰ পৰা আপ ডাউন কৰি থাকে এইটো ৰাস্তাতে আজিলৈ ইমানেই বাই বাই